টুইন টাৱাৰ নিৰ্মাণক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে কিছু সময় আগতে সংবাদমেলযোগে কয় যে টুইন টাৱাৰ কাম হৈ আছে আৰু টুইন টাৱাৰ কাম 60% ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কৈছে যিসকলে টুইন টাৱাৰক লৈ বিতৰ্ক কৰি আছে ছ'চিয়েল মিডিয়াত, এডভান্টেজ আছাম ৱাইনৰ জৰিয়তে যি টুইন টাৱাৰ নিৰ্মাণৰ কথা কোৱা হৈছিল, কাৰ আন্দোলনৰ বাবে কিছু সময় ৰখি গৈছিল, ক'ভিডৰ বাবে ৰখি গৈছিল, কিন্তু তাৰ পাছত টুইন টাৱাৰ কাম চলি আছে, কোনোবাই চাবলৈ গৈছে নেকি? মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে। লগতে কৈছে বিধানসভাত টুইন টাৱাৰক লৈ কোনোবাই প্ৰশ্ন কৰিছিল নেকি? কেৱল সমালোচনা কৰিছে, কিন্তু কৈছে সমালোচনাৰ মাজতেই টুইন টাৱাৰৰ 60% কাম সম্পূৰ্ণ হৈছে আৰু অতি শীঘ্ৰেই টুইন টাৱাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। সংবাদমেলত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টুইন টাৱাৰ নিৰ্মাণক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে কিছু সময় আগতে সংবাদমেলযোগে কয় যে টুইন টাৱাৰ কাম হৈ আছে আৰু টুইন টাৱাৰ কাম 60% ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কৈছে যিসকলে টুইন টাৱাৰক লৈ বিতৰ্ক কৰি আছে ছ'চিয়েল মিডিয়াত,